নমস্কাৰ সকলোকে। এই ভিডিঅ'টো কৰাৰ উদ্দেশ্য ভেৰি চিম্পল। সকলোৱে মোক দেখিছে মাল্টিপল ফিল্ডত মই কাম কৰিছোঁ, নলেজ আছে মোৰ। হাউএভাৰ আজি মই কথা ক'ম এজ এ স্পোক পাৰ্চন অফ আম আদমি পাৰ্টি, তিনিচুকীয়া, অসম। মই পাৰ্টিৰ লগত জড়িত কমেও 5 বছৰ হ'ল। PSC কমিটিয়ে ডিচাইড কৰিছে 21টা ছিটত নিৰ্বাচন খেলিব অসমত, আৰু এই সিদ্ধান্ত আমি মানি লৈছোঁ। তিনিচুকীয়া ডিভিজন আমি ছিট নাপালোঁ, বা ন' ৱাৰিজ, আগন্তুক কালত আমি সক্ৰিয়ভাৱে কাম কৰি যাম আৰু ৰাইজৰ প্ৰব্লেমবোৰ হাইলাইট কৰি মাত মাতি যাম। এয়া আমাৰ উদ্দেশ্য। নতুন প্ৰজন্ম ল'ৰা ছোৱালীবোৰে মোক প্ৰশ্ন সুধিছে আৰু মেছেজ কৰিছে, কলো কৰিছে, জানিব বিচাৰে মোৰ মতামত কি, কাক ভোট দিলে ভাল হ'ব। ৱেল, ইট উইল বি ইয়ৰ কল, আপোনাৰ ডিচিজন কাক ভোট দিয়ে। মোৰ উপদেশ থাকিব যে আপুনি কেতিয়াও ভোট দিব যাওঁতে চাব মানুহজনৰ কোৱালিফিকেশ্যন, ছ'চিয়েল এৱেৰনেছ, তাৰ লগত ছ'চিয়েল ৱৰ্ক, সক্ৰিয়ভাৱে ৰাইজৰ কাম কেনেকুৱা কৰিছে, পাষ্টত কৰিছে কি নাই, আৰু নানান ধৰণৰ সমস্যা আমি ভুগি আছোঁ তিনিচুকীয়াত। বেছিভাগ মই কেণ্ডিডেটে দেখিছোঁ যে অনলি ড্ৰেইনেজ, ৰোড সমস্যা হাইলাইট কৰিছে, তাৰ বাহিৰেও সমস্যা আছে, কোনো মাত মতা নাই। হেল্থৰ ছেক্টৰ হৈ গ'ল, শিক্ষাৰ ছেক্টৰ হৈ গ'ল, শ্মশান ঘাটত মানুহ জ্বলাব গ'লে ৰিচাৰ্জ কৰিব লাগে। আৰু আপুনি দেখি পাব ৰাজাআলি ৰোডত 20,000তকৈ অধিক মানুহ বাস কৰে, তেওঁলোকে ঘূৰি পকি যাব লাগে ইদাৰ মানৱ কল্যাণ ফ্লাইঅভাৰ ইয়া ৰেইল গেট। আমাৰ সুবিধা আছে ৰাজাআলি এক্সিছ পইণ্টত, কিবা এটা ব্যৱস্থা গ্ৰহণ কৰি দিলে যাতায়াত তাৰ মানুহ অহা যোৱা কৰিব পাৰি। হৃদৰোগী বাঢ়ি আছে, মেডিকেল ইমাৰ্জেঞ্চিত সুবিধা হৈ পৰে, বা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। শিক্ষাৰ ক্ষেত্ৰত আপুনি আচৰিত হ'ব, মই যেতিয়া ইনভেষ্টিগেশ্যন কৰিলোঁ আৰু চালোঁ যে বেছিভাগ ল'ৰা ছোৱালী আদিবাসী, হিন্দী, বেংগলী সমাজৰ মানুহে তাত পঢ়ি আছে। কিছু সংখ্যা আছে বাট অসমীয়া সমাজৰ, বাট গৰীবতকৈ গৰীব, যেনে তেনে চলি আছে। আমাক স্কুল ষ্ট্ৰাকচাৰ, ফাউণ্ডেশ্যন, স্কিল অৰিয়েণ্টেড আৰু শক্তিশালী কৰি তুলিব লাগিব। আমি যেনেকুৱা কৰিছোঁ, আপৰ চৰকাৰে কৰি আহি আছে, পাঞ্জাৱত হৈ গ'ল, দিল্লীত কৰিলে, তাৰ বাহিৰে য'তে মধে লোকেল এৰিয়াবোৰত লোকেল চুলাই এটা ডাঙৰ ক্ষতি কৰি আছে। লোকেল চুলাই আৰু ড্ৰাগছ এটা হাহাকাৰ কৰি তৰিছে তিনিচুকীয়া সমষ্টিত, তাতো কাম কৰাটো দৰকাৰ। তাৰ বাহিৰে বেপাৰীবোৰৰ, লোকেল থলুৱা বেপাৰীবোৰক আমি শক্তিশালী কৰি তোলা দৰকাৰ। তাৰ বাহিৰে যিহেতু মই আগতে কৈছোঁ যে হিষ্টৰিকেল মুভমেণ্টছ তিনকুণীয়া হৈ গ'ল, মৰুদণ্ডন কাণত, কেনেকুৱা আৰু বেটাৰ কৰিব পাৰি, আকৰ্ষিত কৰিবলগীয়া কৰিব পাৰি, হলোগ্ৰাফিক বেছ, তাতো কাম কৰা দৰকাৰ। তাৰ বাহিৰে পাৰ্কিং লট, এটা ধুনীয়া পাৰ্কিং লট কেনেকুৱা কৰিব পাৰি, যিহেতু বিজেপি চৰকাৰে আগতে প্ৰতিশ্ৰুতি দিছিল যে ডাকবাংলা ওচৰত কৰিব। আমি কওঁ ডাকবাংলা পাৰ্কিং লট আপুনি, আৰু তাৰ লগতে এটা ডাঙৰ ষ্টেচু জুবিন গাৰ্গক যাতে আমি সদায় মনত ৰাখোঁ, নিজৰ হৃদয়ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তাৰ বাহিৰে কিছু অঞ্চল আছে য'ত ফ্লাইঅভাৰ বহুতেই দৰকাৰ, মানুহ ঘূৰি পকি দূৰ অহা যোৱা কৰে, তাত ফ্লাইঅভাৰ আমাক বনোৱাটো দৰকাৰ। ট্ৰাফিক কণ্ট্ৰল হ'ব, তাৰ লগত আৰু সুবিধা হৈ পৰিব ৰাইজৰ কাৰণে। তাৰ বাহিৰে এটি ৰোডত 10 বছৰ হৈ গ'ল, এটি ৰোডবোৰ বাদ কোনো ধৰণৰ কাম হোৱা নাই। তো PWD তাতো কাম কৰিব লাগিব অসম চৰকাৰে। এনেকুৱা ব্যক্তি আমাৰ দৰকাৰ, যি ব্যক্তিয়ে বিধানসভাত মাত মাতিব পাৰিব, যাৰ ভইচে গোটেই বিধানসভা কঁপি উঠিব, সেনেকুৱা আমাক ব্যক্তি লাগে। যোনজন ব্যক্তিয়ে ৰাইজৰ মাত মাতিব আৰু এই হাইলাইট কৰিব বাৰ্নিং ইছ্যুজ, তাৰ লগত গ্ৰাউণ্ডত চাম লাইন আপ ডিফাৰেণ্ট ইছ্যুজ, সেনেকুৱাকৈ আগবাঢ়ি গ'লে তেতিয়াই অসমখন আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টখন আমি ওপৰলৈ লৈ যাব পাৰিম। আনটো জাতি ধৰ্ম মানুহক টাৰ্গেট কৰিলে আমি ডেভেলপমেণ্ট ক্ষেত্ৰত পিছ পৰি যাম। অসমত এতিয়াও KPO নাই, BPO নাই, IT হাব নাই। নিবনুৱা সমস্যা বাঢ়ি গৈছে বানপানীৰ নিচিনা। প্ৰতি বছৰে 1 লাখতকৈ ওপৰত গ্ৰেজুৱেশ্যন পাছ আউট হয়। তো আউট অফ দ্য বক্স ভাবিলেহে সমস্যা সমাধান হ'ব। ইন'ভেটিভ হ'ব লাগিব আমাৰ MLAs, ক্ৰিয়েটিভ হ'ব লাগিব, তেতিয়াহে যায় অসমখন আৰু ধুনীয়া হৈ পৰিব। আৰু নানান ধৰণৰ সমস্যা দি আগুৰি আছে আমাৰ জাতি ধৰ্ম এই কমিউনিটিটোত। প্ৰতিটো কমিউনিটিতে অট'নমাছ কাউন্সিল এক্টিভেট কৰি দিব লাগে, এটা কাউন্সিল থাকিব লাগে, যাৰ মাধ্যমত চৰকাৰৰ লগত কথা বতৰা পাতিব এই কমিউনিটিয়ে, আৰু নিজৰ সমস্যাবোৰ সেই টেবুলত বা কথাৰ মাধ্যমত
সমাধান কৰিব চেষ্টা কৰিব বা প্ৰতিশ্ৰুতি দিব কি এইবোৰ আমাৰ সমস্যা হৈ গ'লে এইবোৰ সমস্যা আমাৰ সমাধান কৰাটো উচিত না কি আপুনি অনলি 2-3টা সম্প্ৰদায় কমিউনিটিৰ লগত কথা বতৰা পাতিলে আৰু ফুটেজ ল'লে সমস্যা সমাধান হৈ পৰিব এখন দেশ আগবাঢ়িব হ'লে সকলো জাতি ধৰ্মগোষ্ঠী একত্ৰিত হৈ কিনে একেলগে ভবা আৰু সেই ভাৱ চিন্তাধাৰা ডেভেলপমেণ্ট ক্ষেত্ৰতেহে আগুৱাই লৈ যাব আৰু আগবাঢ়ি যাব অসমখন ভাৰত স্বাধীন কৰোঁতে সকলো জাতি জনগোষ্ঠীয়ে আগবাঢ়ি আহিছিল আৰু আমি স্বাধীনতা পাইছিলোঁ যেতিয়ালৈকে আমি ইউনাইটেড নহওঁ যেতিয়ালৈকে আমি বুজাবুজিৰে শান্তি ভাৱেৰে এটা আদৰ্শ মানি কিনে নচলোঁ অসমখন গঢ়ি তোলাত কষ্ট হ'ব সকলোৱে আমাক বেছিক ইনফ্ৰাষ্ট্ৰাকচাৰত চৰকাৰে কাম কৰিব লাগিব সক্ৰিয়ভাৱে চৰকাৰে বিভাজনৰ ৰাজনীতি কৰি থাকিব চৰকাৰে আকৰ্ষিত কৰিবলৈ নানান ধৰণৰ ডাইভাৰ্চনৰ পথ লৈ থাকিব বাট আমাক ফ'কাছ হৈ থাকিব লাগিব ডেভেলপমেণ্টত